মৰমৰ ছাত্ৰ-ছাত্ৰীসকল ইজি লাৰ্ণিং কৰ্ণাৰ চেনেললৈ তোমালোকক স্বাগতম জনাইছো। আজি আমি কিছু নতুন কথা শিকিম। তাপবৰ্জি বিক্ৰিয়াবিলাকত তাপ উৎপন্ন হয় আৰু তাপগ্ৰাহী বিক্ৰিয়াবিলাকত তাপ শোষণ হয়। কিয় হয় সেই কথাবিলাক আমি আলোচনা কৰিম। ঠিক আছে? আমি প্ৰথমতে চাও তাপবৰ্জি ৰাসায়নিক বিক্ৰিয়া। মই এটা বিক্ৰিয়া লৈছো। পুৰাচুন কেলছিয়াম অক্সাইড পানীৰ লগত বিক্ৰিয়া কৰি কেলছিয়াম হাইড্ৰক্সাইড উৎপন্ন কৰে। এই বিক্ৰিয়াটোত কি হয়? তাপ উৎপন্ন হয়। এতিয়া আমি চাম কিয় তাপ উৎপন্ন হয়। পুৰাচুনৰ ৰাসায়নিক বান্ধনিৰ বাবে নিহিত হৈ থকা শক্তি পানীৰ ৰাসায়নিক বান্ধনিৰ বাবে নিহিত হৈ থকা শক্তি কেলছিয়াম হাইড্ৰক্সাইডৰ ৰাসায়নিক বান্ধনিৰ বাবে নিহিত থকা শক্তি যদি আমি আলোচনা কৰো, ধৰিলো পুৰাচুনৰ ৰাসায়নিক বান্ধনিৰ বাবে নিহিত থকা শক্তি E1, পানীৰ ৰাসায়নিক বান্ধনিৰ বাবে নিহিত থকা শক্তি E2, কেলছিয়াম হাইড্ৰক্সাইডৰ ৰাসায়নিক বান্ধনিৰ বাবে নিহিত থকা শক্তি ধৰিলো E3। এতিয়া আমি দেখা পাম যে শক্তিৰ যদি আমি তুলনা কৰো, এইখিনিৰ শক্তিতকৈ বেছি। যেহেতু আমি পাইছো শক্তিৰ কেতিয়াও বিনাশ নহয়, এটা শক্তি মাত্ৰ আন এটা শক্তিলৈ ৰূপান্তৰহে হয়, নতুনকৈ শক্তি উৎপন্নও কৰিব নোৱাৰি। গতিকে বিক্ৰিয়কৰ মুঠ শক্তি সমান বিক্ৰিয়াজাত পদাৰ্থৰ মুঠ শক্তি হ'ব লাগিব। তাৰ বাবে আমি কি কৰিব লাগিব? E1 প্লাছ E2 ইকুৱেল টু আমি কি পাইছো? E3। কিছু শক্তি ইয়াতে যোগ কৰিব লাগিব, আমি ডেল ই বুলি ধৰিলো। এতিয়া দুয়োফালে শক্তিৰ পৰিমাণ সমান হৈ গ'ল। সমান কৰাৰ বাবে আমি ডেল ই যোগ কৰিলো। এই ডেল ই হৈছে উৎপন্ন হোৱা তাপ শক্তি, কিয়নো বিক্ৰিয়াৰ আগৰ মুঠ শক্তি বিক্ৰিয়াৰ পিছৰ মুঠ শক্তি সমান হৈ আছে আৰু সেই শক্তিখিনি কি হ'ব? তাপ শক্তিলৈ ৰূপান্তৰিত হ'ব আৰু তেতিয়া বিক্ৰিয়াটোৰ লগে লগে কি কৰিব? তাপ বৰ্জিত হ'ব। গতিকে এইটো এটা তাপবৰ্জি বিক্ৰিয়া আৰু সেইকাৰণে ই কি কৰিলে? তাপ বৰ্জন কৰিলে। ঠিক তেনেদৰে মিথেনৰ লগত অক্সিজেনৰ বিক্ৰিয়া ঘটি কাৰ্বন ডাই অক্সাইড আৰু পানী উৎপন্ন হয়, লগতে তাপ উৎপন্ন হয়। বিক্ৰিয়ক পদাৰ্থৰ মুঠ শক্তি বিক্ৰিয়াজাত পদাৰ্থৰ মুঠ শক্তিতকৈ বেছি। গতিকে যিখিনি শক্তি বেছি থাকিল সেই শক্তিখিনিয়ে ইয়াতেও তাপ শক্তিলৈ ৰূপান্তৰ হ'ল আৰু তাপ বৰ্জন কৰিলে। গতিকে এইটো এটা তাপবৰ্জি বিক্ৰিয়া আৰু ইয়াতে তাপ উৎপন্ন হ'ল। বুজি পাইছা নিশ্চয়? আমি এবাৰ তাপগ্ৰাহী বিক্ৰিয়াৰ বিষয়ে আলোচনা কৰো। এটা উদাহৰণ লৈছো। চূণশিল আমি যদি তাপ প্ৰয়োগ কৰো, কেলছিয়াম অক্সাইড আৰু কাৰ্বন ডাই অক্সাইড উৎপন্ন হয়। এই ক্ষেত্ৰতো আমি ধৰিলো কেলছিয়াম কাৰ্বনেটৰ এনাৰ্জি E1, কেলছিয়াম অক্সাইডৰ এনাৰ্জি E2 আৰু কাৰ্বন ডাই অক্সাইডৰ এনাৰ্জি E3। এই ক্ষেত্ৰত আমি দেখা পাম যে বিক্ৰিয়ক পদাৰ্থৰ মুঠ শক্তি বিক্ৰিয়াজাত পদাৰ্থৰ মুঠ শক্তিতকৈ কম।
আমি লিখিব পাৰো এনেকে E1 less than E2 plus E3 যদি আমি সমান কৰিবলৈ যাওঁ তেতিয়াহলে এইফালে নিশ্চয় আমি এনার্জি বা শক্তি প্লাস কৰিব লাগিব তেন্তে আমি লিখিলো E1 plus del E equal E2 plus E3 এতিয়া সমান হৈ গল এই যে শক্তিখিনি প্রয়োজন হল এই শক্তি হৈছে আমি প্রয়োগ করা তাপ শক্তি গতিকে ই কি কৰিছে তাপ শোষণ কৰিছে গতিকে দেখা পালো তাপগ্ৰাহী ৰাসায়নিক বিক্ৰিয়াটাত তাপ শোষণ হৈছে আৰু যিখিনি আলোচনা কৰিলো এই আলোচনাৰ ভিত্তিতেই কি কৰিছে এই বিক্রিয়াটো সংঘটিত হওঁতে তাপ শোষিত হৈছে ঠিক তেনেদৰে আমি সিলভার ক্লোরাইড ৰদৰ পোহৰত ৰাখিলো ৰদৰ পোহৰে বিধ শক্তি কি উৎপন্ন হল সিলভার আৰু ক্লোরিন এই ক্ষেত্ৰতো আগৰ বিক্রিয়াটোৰ দৰে সিলভার ক্লোরাইডৰ শক্তি সিলভার আৰু ক্লোরিনৰ শক্তিতকৈ সামান্য কম আৰু সেই শক্তিখিনি হৈছে পোহৰ শক্তি গতিকে আমি পোহৰ প্ৰয়োগ কৰাৰ ফলত সিলভার ক্লোরাইড কি হল বিযোজিত হৈ সিলভার আৰু ক্লোরিন উৎপন্ন হল এই বিক্রিয়াটোত কি শোষণ হল সৌৰ শক্তি তো আমি দেখিলো যে তাপগ্ৰাহী বিক্রিয়াবিলাকত তাপ শোষিত হয় আৰু কিয় শোষিত হয় এই উত্তৰটো আমি পালো তোমালোকে নিশ্চয় উত্তৰটো পালা ঠিক আছে বুজি পাইছা তোমালোকক পুনৰাই ধন্যবাদ জনাইছো